নমস্কাৰ সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম আৰু দেখিছেই নহয় বিয়াৰ বজাৰ শেষে হোৱা নাই আৰু এয়া লাষ্ট বজাৰ এয়া হৈছে মান ধৰা কাপোৰ আৰু মান ধৰা কাপোৰৰ বজাৰ কৰিব আহিছোঁ আজি ফেঞ্চি বজাৰত আৰু আটাইতকৈ ডাঙৰ হেডেকটো হ'ল মান ধৰা কাপোৰৰ বজাৰটো যিহেতু বহুতখিনি মান ধৰা কাপোৰ কিনিব লগা হয় গতিকে বহুতখিনি থাকে কিনিব লগা লগতে যেহেতু অসমীয়া বিয়াৰ এটা পৰম্পৰা বা নিয়ম গতিকে এইটো মানিবই লাগিব সেয়েহে আজি গোটেই বজাৰ শেষ হোৱাৰ পাছত আজি আহিলোঁ মান ধৰা কাপোৰ কিনিব ফেঞ্চি বজাৰত আৰু ইমান ঘূৰিলোঁ ঘূৰি ফাইনেলি এইখন দোকানত আহি গ'লোঁ আৰু ইয়াতে হেনো হ'লচেল প্ৰাইচত চাদৰ মেখেলা পোৱা যায় খুব ধুনীয়া ধুনীয়া আৰু আপোনালোকে যদি ফেঞ্চিত আহে তেতিয়াহ'লে অলপ ঘূৰিবচোন ফেঞ্চিখনৰ বিভিন্ন দোকান আপোনালোকে চিনি পাব আৰু মই বিয়াৰ ক্ষেত্ৰত বজাৰ কৰি বহুত দোকানে চিনি পোৱা হ'লোঁ ফেঞ্চি বজাৰত যিহেতু গুৱাহাটীতে জন্ম গুৱাহাটীতে ডাঙৰ দীঘল হৈছোঁ মানে ফেঞ্চিখনৰ বহুত দোকানে চিনি নাপাওঁ কিন্তু বিয়াৰ ক্ষেত্ৰত যিমান ঘূৰিলোঁ ফেঞ্চিত বহুত দোকান চিনাকি হৈ গ'ল চাদৰ মেখেলাখিনি লোৱাৰ পাছত এতিয়া আহি গৈছিলোঁ মই চাৰ্ট কিনিব যিহেতু জেন্টছক চাৰ্ট দিম ৰেডিমেড চাৰ্ট আৰু লেডিজখিনিক মানে চাদৰ মেখেলা দিম বুলি ভাবিছোঁ গতিকে ইয়াৰ চাৰ্ট মই পেকিং কৰি আছোঁ বহুত কেইটাই ল'লোঁ আৰু যিহেতু কিছুমান দোকানত এটা দুটা পিচ নিদিয়ে গতিকে তেনেকৈ বহুতখিনি লোৱাৰ পিছতে তেওঁলোকে মানে দিব ভাল পায় আৰু ল'লোঁ যিখিনি প্ৰয়োজন হয় সেইখিনি লৈ ল'লোঁ আৰু যিখিনি মানে বাজেট সেই বাজেট অনুযায়ী লোৱা হৈছে গতিকে আপোনালোকে একদম কমৰ পৰা একদম দামীলৈকে আপোনালোকে কিনিব পাৰিব এইখন দোকানত খুব ধুনীয়া ধুনীয়া চাৰ্ট ভাল কোৱালিটিৰ চাৰ্ট পোৱা যায় আৰু যিহেতু মান ধৰা কাপোৰ বুলি ক'লেতো ইমান বেয়া কাপোৰ দিব নোৱাৰে মানে পিন্ধিব পৰা হ'ব লাগিব এনে আৰুতো দি লাভ নাই গতিকে যিখিনি মানে সামৰ্থ্য সেই অনুযায়ী কিনিছোঁ আৰু এইফালে মই আহি গ'লোঁ এইখন দোকানত এইবিলাকতো আপোনালোকে হয়তো গমেই পাইছে জোৰোণত যে আমি কিছুমান বস্তু পেকিং কৰি দিওঁ আজিকালি দিয়ে দেই আজিকালি মানে বহুত ধুনীয়া কৰি মানে ডেক'ৰেশ্যন কৰি দিয়ে বস্তুসমূহ কাপোৰে হওক বা জুৱেলাৰীয়ে হওক বা মিঠায়ে হওক মানে এনেকুৱা মানে বস্তুবিলাকত পেকিং কৰি খুব ধুনীয়াকৈ দিব পাৰি সেইখন দোকানত মই আহিলোঁ কিছুমান বস্তু কিনিম বুলি আৰু এই দোকানখনো মই মানে কাপোৰ কিনিব যাওঁতে দেখা পালোঁ গলিৰ কাষতে আছিলে ফেঞ্চি বজাৰতে আৰু সেই সোমালোঁ মই যিহেতু বিচাৰি আছিলোঁ আৰু ইয়াতে চাই আছোঁ বহুত ধুনীয়া বস্তু ইয়াতে আপোনালোকে পাব আচলতে ফেঞ্চি বজাৰত নোপোৱা বস্তু একোৱে নাই আপোনালোকে যদি ফেঞ্চি বজাৰত অলপ ঘূৰে তেতিয়াহ'লে আপোনালোকে বহুত দোকান মানে চিনি পাব আৰু যি বিচাৰে আপোনালোকে যদি ফেঞ্চিত আহে তেতিয়াহ'লে আপোনালোকে বিচৰা বস্তুটো পাবই পাব আৰু ইমান ডাঙৰ এখন ফেঞ্চি বজাৰ অলিয়ে গলিয়ে দোকান গতিকে চিনি নোপোৱাটো মানে সাধাৰণ কথা সেয়ে ময়ো আগতে যেতিয়াই আহোঁ ফেঞ্চিত এখন দুখন দোকানত সোমাওঁ বস্তু লৈ লওঁ আৰু পিছত কেতিয়াবা লোকচানো হয় সেয়েহে মই এই বিয়াৰ ক্ষেত্ৰত যে দোকানত আহিছোঁ বহুত ঘূৰিছোঁ আৰু অলিয়ে গলিয়ে দোকানসমূহ যে আছে প্ৰায় চিনি পোৱা হৈয়ে গৈছোঁ বুলি ক'ব পাৰি আৰু এয়া দেখা পাইছে খুব ধুনীয়া বাস্কেট টাইপৰ এইবিলাক বস্তু এইবিলাকত আপোনালোকে জোৰোণৰ সময়ত বা দৰাক উল্টা জোৰোণ দিওঁতেও আপোনালোকে বস্তু দিব পাৰে খুব ধুনীয়া মানে বাকচ টাইপৰ আৰু দেখা পাইছে এইবিলাক কিন্তু প্লাষ্টিক বা বেতেৰে বনোৱা তেনেকুৱাই মেক্সিমাম আছে এনেকুৱা আপোনালোকে মেহেন্দি ডিজাইন বা হালধিৰ তেনেকুৱা ডিজাইনিং আপোনালোকে এইবিলাক পাই যাব আৰু মানে বহুত বস্তু পাব ইয়াতে দোকানখন সৰু কিন্তু মানে ভেৰাইটিজ বস্তু আছে মই দেখি আচৰিত হৈ গৈছোঁ আৰু দেখিছেনে আপোনালোকক যিখিনি পাৰোঁ সেইখিনি দেখুৱাইছোঁ মই আৰু এইফালে আহি গ'লোঁ মই পূজাৰ সামগ্ৰী পোৱা দোকানত আৰু যিহেতু হোমৰ সামগ্ৰী লগতে পূজাৰীৰ কিছুমান সামগ্ৰী থাকে সেইসমূহ ল'ব আহিলোঁ সৰু বস্তু কিন্তু সময়ত হয়তো পাহৰিব পাৰোঁ গতিকে এটা বস্তু যদি পাহৰি যাওঁ তেতিয়াহ'লে মানে হোম পুৰাৰ কোনো সাৰ্থকে নাথাকিব সেয়েহে মানে আজি লৈ লওঁ ইয়াতে যিহেতু কাপোৰ ল'বই আহিছোঁ গতিকে ইয়াতে যিখিনি পাওঁ মানে লিষ্ট মতে সেইখিনি মই ইয়াৰ পৰা লৈ লওঁ ফেঞ্চি বজাৰৰ পৰা আহি এয়া চিধা ঘৰ পালোঁ আৰু লাষ্ট টাইম ফেঞ্চি বজাৰ গৈছোঁ বুলি ক'ব লাগিব মানে বিয়াৰ বজাৰ কৰাৰ ক্ষেত্ৰত দেই এনেতো যাবই লাগিব গতিকে এয়া বস্তুবিলাক আনি মই এয়া পূৰা দোকান দিয়াৰ নিচিনা কৰিছোঁ ঘৰত একদম মজিয়াত ওলাই লৈছোঁ গোটেইবিলাক বস্তু আৰু যিহেতু মান ধৰা কাপোৰখিনি মানে ভৰাব লাগিব বিয়ালৈ বেছি টাইম নাইয়ে গতিকে এতিয়া মান ধৰা কাপোৰখিনি পলিথিনত মানে ভাগ কৰি ভৰাব লাগিব সেয়েহে মই গোটেইবিলাক এনেকৈ উলিয়াই লৈছোঁ চাৰ্টবিলাক আপোনালোকক মই দেখুৱাই দিছোঁ কালাৰ বেলেগ কিন্তু কোৱালিটি লগতে মানে প্ৰাইচটো একেই হয় আৰু এই চাদৰ মেখেলাখিনিও দেখা পাইছে এই চাদৰ মেখেলাখিনি হয় AC কটন আৰু এই চাদৰ মেখেলাখিনিৰো কালাৰবিলাক বেলেগ খুব ধুনীয়া কালাৰ আছে কিন্তু
দামটো একে হয় গতিকে সকলোৰে একে আনিছোঁ মানে সমান সমান আৰু কাৰো কম বেছি নহয় এয়া এতিয়া পলিথিন বা আৰু মই বহি গৈছোঁ এতিয়া মানে পেকিং কৰি যদি লগে লগে কৰিয়ে নথওঁ তেতিয়াহ'লে টাইমটো একদমেই মিলাব নোৱাৰোঁ আৰু মানে মেইন কথা হৈছে গোটেই বিয়াখনৰ দায়িত্ব বা গোটেই বিয়াখনৰ বজাৰ পাতি সকলোখিনি মানে মই নিজে মেনেজ কৰিবলগীয়া হৈছে যিহেতু আমাৰ ঘৰত ল'ৰা নাই ছোৱালী 3জনীয়ে আৰু দেউতাক যিমানখিনি পাৰোঁ সিমানখিনি মই কৰিব দিছোঁ বাকী প্ৰায়ভাগ কাম মই নিজে কৰিব লগা হৈছে সেইটোৰ কাৰণে হাতত একদমেই টাইম নাই আৰু সেই ভাবিছোঁ এতিয়া যিহেতু কাপোৰখিনি আনিছোঁৱে লগে লগে ভৰাই থওঁ আৰু বেলেগ বেলেগ কৰি পলিথিনত থ'ব লাগিব যিহেতু একে কাপোৰ জাষ্ট ভৰাহে থ'ম পেকেটত বেলেগ বেলেগকৈ যিহেতু মানে তাত ভাগ কৰিবলগীয়া একো নাই আৰু সেই ভাবিছোঁ কামখিনি এতিয়া এনেদৰে কৰি থওঁ আৰু বেছি টাইম যিহেতু মানে সময় নাইয়ে গতিকে যিখিনি টাইম পাওঁ সেইখিনিত কামখিনি কৰি থ'লে নিজৰে সুবিধা হ'ব এইখিনিতে আৰু এটা কথা কৈ থওঁ যিহেতু মোৰ বিয়াখন ভৱনত হ'ব ঘৰত নহয় আৰু ঘৰত যিহেতু ঠাই নাই জানে নহয় গুৱাহাটী মহানগৰীত ঠাইৰ একদম অভাৱ হয় আৰু বিয়াখন মানে ভৱনতে হ'ব আৰু ভৱনত যিহেতু পেণ্ডেল দিয়া যাব সেইটো কাৰণে সেইফালে দৌৰিব লগা হৈছে আৰু এইফালে ঘৰতো আৰু যদি ঘৰতে পাতিলোঁ হয় তেতিয়া মানে কামখিনি ঘৰতে থাকিলে হয় জোৰোণটো বাৰু ঘৰতে হ'ব বিয়াখন ভৱনত হ'ব নুনমাটিতে বেছি দূৰ নহয় ঘৰৰ পৰা মানে খোজকাঢ়িয়ে যাব পাৰি আৰু যিহেতু তাত কামবিলাক থাকে আৰু যিমান বজাৰ পাতি আছে সকলোবিলাক তাতে থ'বই লাগিব আৰু তেনেদৰে কামবিলাক মানে সময়বিলাক একদম হাতত নোহোৱা হৈছে যিহেতু বজাৰ বাৰু বেছি নাই এতিয়া প্ৰায়খিনি বজাৰ হৈয়ে গ'ল গতিকে বজাৰৰ নাই যিহেতু টাইমটো বাচি যাব আৰু বেছি সময়টো বজাৰ কৰোঁতেই লাগে আৰু সৰু সুৰা আছে বাৰু কিবা সেইখিনি হৈ যাব টাইমত আৰু তাকে দৌৰিব লগা হৈছে ভৱনৰ ফালে আৰু ভাবিছিলোঁ যে মই মোৰ বিয়াত বহুত বেছি ভিডিঅ' কৰিম ভাল ভাল ভিডিঅ' কৰিম কিন্তু কি হয় নিজৰ বিয়াখনত কেতিয়াও ভিডিঅ' কৰা নাযায়ে আৰু যিহেতু ঘৰৰ মানুহবিলাকো ব্যস্ত থাকিব লাগে সেইটোৰ কাৰণে আৰু যদি মোবাইলটোতে মানে লাগি থাকোঁ তেতিয়াহ'লে কামবিলাকতো একোৱে নহয় সেইটো কাৰণে মানে বেছি মই ভিডিঅ' কৰিব পৰা নাই যিখিনি পাৰিছোঁ সেইখিনিয়ে মানে আপোনালোকৰ আগত দিলোঁ বা ফেচবুক বা ইউটিউবত মই দিছিলোঁ যাতে ভিডিঅ'টো মানে ছেভ হৈ থাকক আৰু এইখিনিয়ে কৰিছিলোঁ অলপ অলপ বিয়াত বাৰু নাজানো কৰিব পাৰোঁ নে নোৱাৰোঁ কাৰণ ব্যস্ত থাকিলেতো ভিডিঅ' আৰু ক'ত হ'ব সেইটোৰ কাৰণে ভাবিছোঁ যিমান মানে কৰিম মাজে মাজে অলপ অলপ যিখিনি কৰোঁ কিন্তু যিমান ভাবিছিলোঁ যে মোৰ বিয়া মই ধুনীয়াকৈ ভিডিঅ' কৰিম বেলেগৰ বিয়াবিলাকত ইমান ধুনীয়াকৈ ভিডিঅ' কৰি ঘূৰি আপলোড দিওঁ গোটেই মানে ষ্টাৰ্টিঙৰ পৰা শেষলৈকে তো মোৰ বিয়াত যে এনেকুৱা ভিডিঅ' বনাব পাৰিম আশা নাই কাৰণ ব্যস্ত থাকিব লাগিব আৰু ঘৰৰ মানুহবিলাকো ক'ব নোৱাৰিম সকলোৱে ব্যস্ত থাকিব সেইটো কাৰণে যিমানখিনি ভাবিছোঁ বিয়াৰ ভিডিঅ' আহি থাকিব আপোনালোকে চাই থাকিব আৰু আজি যিহেতু পেণ্ডেলৰ মানে সূতা পুতিছিলে মই নাছিলোঁ মই বজাৰ গৈছিলোঁ সেইটো কাৰণে মই আহিব নোৱাৰিলোঁ ভণ্টিয়ে আহি অলপমান চাকি ধূপ জ্বলাই দিছিলে আৰু তেওঁলোকেও কোৱা নাছিলে যে আজি মানে পেণ্ডেলৰ সূতা পুতিব সেইটো কাৰণে মই বজাৰতে থাকিলোঁ আহিব নোৱাৰিলোঁ দুপৰীয়াৰ ভাগত আৰু তাই এনেদৰে চাকি ধূপ অকণমান জ্বলাই দিছে আৰু এতিয়া যিহেতু পেণ্ডেল দিবই চ' এইফালেও মানে এইটো আহি থাকিবই লাগিব আৰু যিখিনি বজাৰ পাতি আছে সেইখিনি ইয়াতে থ'ব লাগিব ভৱনত সেইখিনি বজাৰ বাৰু আছে বাকী তো এয়াই আছিল আজিৰ ভিডিঅ'টো বিয়াৰ ভিডিঅ' দিম যিখিনি পাৰোঁ আপোনালোকে চাব বুলি আশা কৰিছোঁ আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি লগতে লাইক কৰি আপোনালোকে জনাবলৈ একদম নাপাহৰিব